আজি তোমালোকক দেখুৱাম যে ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিসকল ষ্টুডেণ্ট এডুকেশ্যন ছাবজেক্ট লৈছে তো এডুকেশ্যন ছাবজেক্টৰ আজি তৃতীয় নম্বৰ ইউনিটৰ দীঘলীয়া চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম তোমালোকৰ পৰীক্ষাৰ কাৰণে ফাইনেল এক্সামিনেশ্যন 2024 যেহেতু তোমালোকৰ পৰীক্ষা ডিসেম্বৰত আছে তো ডিসেম্বৰৰ এক্সামৰ কাৰণে এডুকেশ্যন ছাবজেক্টৰ কিছুমান দীঘলীয়া প্ৰশ্ন উত্তৰ বাছি উলিয়াইছো যাতে তোমালোকৰ ফাইনেল এক্সামত কমন পৰে তো তোমালোকে কোৱেশ্চন কেইটা চাই লোৱা তো প্ৰথমত তোমালোকে চাই যাবা যে 9 নম্বৰ কোৱেশ্চন পেজ নম্বৰ 84 দিয়া আছে যে চমু টকা 5 মাৰ্কৰ আৰু 10 মাৰ্কৰ কোৱেশ্চন আজি ডিসকাস কৰিম তো চমু টকাৰ ভিতৰত তোমালোকে চাই লবা প্ৰথম যে পৰম্পৰাগত পাঠ্যক্ৰম বা বিষয় কেন্দ্ৰিক পাঠ্যক্ৰম এটো চাই যাবা খ নম্বৰটো যে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বা কৰ্মশীল পাঠ্যক্ৰম ঘ সমতা সম্পূৰ্ণ পাঠ্যক্ৰম আৰু একেবাৰে শেষত যেটো 6 নম্বৰটো শিশু কেন্দ্ৰিক পাঠ্যক্ৰম এই চাৰিটা চাই যাবা 5 মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট 3 নম্বৰ ইউনিটৰ বা 3 নম্বৰ চেপ্টাৰৰ এডুকেশ্যন সাবজেক্টৰ তো ক নম্বৰটো দিয়া আছে ইয়াৰ আনসাৰটো চাই লোৱা এতিয়া যে ক নম্বৰটো যে পৰম্পৰাগত পাঠ্যক্ৰম বা বিষয় কেন্দ্ৰিক পাঠ্যক্ৰম তো যি পাঠ্যক্ৰম কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত সৰ্বাধিক গুৰুত্ব দি প্ৰস্তুত কৰা হয় তাক বিষয় কেন্দ্ৰিক পাঠ্যক্ৰম বলে তো সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা সম্পূৰ্ণখিনি মই দি আছো এইবিলাক আছিল তাৰ পিছৰ আনসাৰ যে পৰম্পৰাগত পাঠ্যক্ৰম বা বিষয় কেন্দ্ৰিক পাঠ্যক্ৰমৰ চমু টকাৰ এইবিলাক আছিল সম্পূৰ্ণ আনসাৰ তো আনসাৰটো ভালদৰে চাই লবা 5 মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত দিয়া আছে যে খ নম্বৰটো আছে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বা কৰ্মশীল পাঠ্যক্ৰম তো ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বা কৰ্মশীল পাঠ্যক্ৰমৰ বিষয় আহিব পাৰে চমু টকা তো চমু টকা আহিলে তোমালোকে সম্পূৰ্ণখিনি আনসাৰটো লিখি দেবা যে যি পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা কাৰ্যত ক্ৰিয়া অধিক প্ৰাধান্য লাভ কৰে সেই পাঠ্যক্ৰমই হৈছে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম সম্পূৰ্ণখিনি চাই লোৱা সম্পূৰ্ণখিনি তোমালোকে 5 মাৰ্কৰ কাৰণে গোটেইবিলাক লিখিব লাগিব তেনেহলে তোমালোকে 5 মাৰ্ক পাবা তো 5 মাৰ্কৰ কাৰণে তোমালোকে সম্পূৰ্ণখিনি লিখি দিবা এইবিলাক আছিল তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন পেজ নম্বৰ 85 ত দিয়া আছে কোৱেশ্চন বিলাক তাৰ পিছত দিয়া আছে তোমালোকৰ তৃতীয় নম্বৰ চমু টকাটো হল যে সমতা সম্পূৰ্ণ পাঠ্যক্ৰম তো সমতা সম্পূৰ্ণ পাঠ্যক্ৰমটো ইম্পৰ্টেন্ট হয় যে যিখন পাঠ্যক্ৰম শিক্ষাৰ্থীৰ ভিন্নতা অনুযায়ী গঢ়ি তোলা হয় আৰু যত অধ্যয়নৰ বিষয়সমূহ সহসম্বন্ধিত হৈ থাকে সেই পাঠ্যক্ৰমক সমতা সম্পূৰ্ণ পাঠ্যক্ৰম বুলি কোৱা হয় তো এইটো তোমালোকে চাই লবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো এইখিনি আছিল ইয়াৰ আনসাৰ তো আনসাৰটো তোমালোকে ভালদৰে মুখস্থ কৰি যাবা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো তাৰ পিছত আন এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া আছে যে 3 নম্বৰ কোৱেশ্চনটো হয় যে 3 নম্বৰ কোৱেশ্চনটো যে বিষয় কেন্দ্ৰিক পাঠ্যক্ৰমৰ কেইটামান বৈশিষ্ট্য লিখা এইটো আহিব পাৰে 5 মাৰ্কৰ কাৰণে যে বিষয় কেন্দ্ৰিক পাঠ্যক্ৰমৰ 5টা বৈশিষ্ট্য লিখা আহিব পাৰে তো বৈশিষ্ট্য কেইটা চাই লোৱা যে বিষয় কেন্দ্ৰিক পাঠ্যক্ৰমৰ মূল দিশবোৰ হল প্ৰথমতে আছে বিভিন্ন বিষয় গুৰুত্ব অনুযায়ী এই পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় খ নম্বৰ দিয়া আছে যে বিষয় কেন্দ্ৰিক পাঠ্যক্ৰমে বৌদ্ধিক দিশৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়ে আৰু ঘ নম্বৰ আৰু অংগ নম্বৰ আৰু টপিক কেইটা চাই লোৱা পয়েন্ট কেইটা তোমালোকে চাই লোৱা পয়েন্ট 5টা দিয়া আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2024 কাৰণে এডুকেশ্যন সাবজেক্টৰ এইটো ভালদৰে চাই যাবা তাৰ পিছত দিয়া আছে তোমালোকৰ 5 মাৰ্কৰ আজিৰ হেকৰ 5 মাৰ্কৰ হেকৰ কোৱেশ্চন যে 29 কোৱেশ্চন যে পাঠ্যক্ৰমৰ প্ৰকাৰসমূহ কি কি তো পাঠ্যক্ৰমৰ প্ৰকাৰসমূহৰ ইয়াৰ ভিতৰত 5টা তোমালোকে মুখস্থ কৰি থবা ভালদৰে পঢ়ি যাবা যে পৰম্পৰাগত বা বিষয় কেন্দ্ৰিক পাঠ্যক্ৰম কৰ্মশীল পাঠ্যক্ৰম অভিজ্ঞতা লব্ধ পাঠ্যক্ৰম অভিজাত পাঠ্যক্ৰম বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম বহুমুখী পাঠ্যক্ৰম জীৱন কেন্দ্ৰিক পাঠ্যক্ৰম স্থিতিশীল পাঠ্যক্ৰম গতিশীল পাঠ্যক্ৰম এইবিলাক আছিল পাঠ্যক্ৰমৰ প্ৰকাৰ তো প্ৰকাৰ কেইটা তোমালোকে চাই যাবা তো এইবিলাক আছিল 5 মাৰ্কৰ কোৱেশ্চন এতিয়া চাই লোৱা তোমালোকৰ 10 মাৰ্কৰ কোৱেশ্চন তো 10 মাৰ্কৰ কোৱেশ্চন লৈ তোমালোকে চাই থকা তো ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ উত্তৰৰ ভিতৰত তোমালোকে প্ৰথম কোৱেশ্চনটো চাই যাবা যে পাঠ্যক্ৰম বুলিলে কি বুজা পাঠ্যক্ৰমৰ সংকীৰ্ণ অৰ্থ আৰু বহল অৰ্থৰ বিষয় আলোচনা কৰা তো এইটো চাই লোৱা আৰু ইয়াৰ আনসাৰ আছে হি বিস্তাৰ দিয়া আছে তো হি বিস্তাৰখিনিও চাই লোৱা এই কোৱেশ্চনটো তোমালোকৰ 10 মাৰ্কৰ হয় তো 10 মাৰ্ক দিয়া থাকিব কোৱেশ্চনটো যদি আহে তোমালোকে সম্পূৰ্ণ লিখিবা কোৱেশ্চনটো 10 মাৰ্কৰ কাৰণে
ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো এইটো এইখিনি আছিল ইয়াৰ আনচাৰ পেজ নম্বৰ 95 96 পেজত দিয়া আছে তাৰ পৰা চাই ল'ব আন এটা দীঘলীয়া প্ৰশ্ন হ'ল যে প্ৰশ্ন নম্বৰ 3 প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমৰ প্ৰস্তুতিৰ বাবে তুমি কোনবোৰ মূল নীতিৰ পৰামৰ্শ আগবঢ়োৱা এই কুৱেশ্যনটো এইবোৰ সেশনাল বা ইণ্টাৰনেল এক্সামিনেশ্যনত আহিছিল তো ফাইনাল এক্সামিনেশ্যনৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো চাই যাবা তো এই আনসাৰটো দিয়া আছে যে প্ৰথমত আছে ক নম্বৰ আছে শিশু কেন্দ্রিক পাঠ্যক্রম নীতি আৰু খ নম্বৰ দিয়া আছে যে সমতা সম্পূৰ্ণ ধাৰণাৰ প্ৰয়োগ তো 10 মাৰ্কৰ কাৰণে কুৱেশ্যনটো চাই যাবা আৰু ঘ নম্বৰ আছে ভাষা অধ্যয়নৰ নীতি আৰু আছে তো সেই বিস্তাৰখিনিও ইয়াৰ সম্পূৰ্ণ এনসাৰ চাই লোৱা তাৰপিছত দিয়া আছে যে জ্ঞানিতিক ধাৰণাৰ নীতি মানৱীয় বিষয়ৰ অধ্যয়ন নীতি অংগ নম্বৰটো দিয়া আছে তাৰপিছত দিয়া আছে যে 6 নম্বৰ যে প্ৰকৃতি আৰু পৰিৱেশ অধ্যয়নৰ নীতি আৰু 6 নম্বৰ দিয়া আছে হাতৰ কামৰ ব্যৱহাৰ আৰু জিঅ নম্বৰটো আছে যে স্বাস্থ্য বিজ্ঞান সম্বন্ধে জ্ঞান দান নৈতিক শিক্ষা প্ৰদান তো এইবিলাক আছিল প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ তো কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত দিয়া আছে যে মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ বাবে তুমি কেনেধৰণৰ মূল নীতিৰ পৰামৰ্শ দিয়া এইটো ইম্পৰ্টেণ্ট হয় তো অভিজ্ঞতা নীতি পৰামৰ্শ দিয়ে মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ বাবে আৰু আছে ইয়াৰ এনসাৰ খ নম্বৰ দিয়া আছে যে বহুমুখী ভাৱধাৰা এইটো আছিল 4 নম্বৰ কুৱেশ্যনৰ এনসাৰ এইবিলাক মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ বাবে তুমি কোনবোৰ মূলনীতি পৰামৰ্শ দিয়া ঘ নম্বৰ জীৱনৰ লগত সংগীত স্থাপন মনোবৈজ্ঞানিক নীতি এইবিলাক চাই যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট নম্বৰ দিয়া আছে যে দাৰ্শনিক তথ্য আৰু নীতি গ্ৰহণ ব্যক্তিগত পাৰ্থক্যৰ বিবেচনা বিত্তীয় প্ৰয়োজনীয়তা অৱসৰ সময়ৰ শিক্ষা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাক আৰু গতিশীল নীতি এইবিলাক আছিল মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ মূলনীতি আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে পেজ নম্বৰ 101 পেজত দিয়া আছে যে 6 নম্বৰ কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব লাগে তো উত্তৰ দিছে আধুনিক শিক্ষা শিশুকেন্দ্ৰিক আৰু সমাজমুখী হৈ উঠাৰ লগে লগে পাঠ্যক্ৰমিক কাৰ্যক্ৰমে বিশেষ প্ৰাধান্য লাভ কৰিছে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পাঠ্যক্ৰমিক বিষয় অন্তৰ্ভুক্ত কৰা হৈছে সেইবোৰ তলত আলোচনা কৰা হ'ল প্ৰথম দিছে খেলা ধূলা শিক্ষাৰ্থী দৈনিক উৎকৰ্ষ সাধনৰ কাৰণে বিদ্যালয় খেলা ধূলা শিক্ষা দিয়াটো অতি প্ৰয়োজনীয় তো কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ 24 বৰ্ষৰ এক্সামিনেশ্যনৰ কাৰণে 3 মাৰ্কৰ আৰু খ নম্বৰ দিয়া আছে যে সভা সমিতি আৰু সন্মিলন তো সভা সমিতি সন্মিলন তাৰপিছত দিয়া আছে যে সাংস্কৃতিক অনুষ্ঠান যে নৃত্য গীত নাট্য বিনিময় আবৃত্তি আদি সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থী বিভিন্ন আৱেগিক অনুভূতিক আৰু অনুৰাগ আদিৰ বিকাশ লাভত সহায় হয় গ নম্বৰ দিয়া আছে সমাজ কল্যাণৰ আঁচনি নম্বৰ দিয়া আছে যে মানসিক ক্ৰিয়া বিষয়ক কাৰ্যসূচী আৱেগিক ক্ৰিয়া বিষয়ক বিদ্যালয়ৰ প্ৰশাসন তো এইবিলাক আছিল তোমালোকে এইবিলাক ভালদৰে পঢ়ি লিখিবা তোমালোকে যদি এক্সামত আহে কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় 3 মাৰ্কৰ কাৰণে আন এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8 পেজ নম্বৰ 104 পাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহৰ উপযোগিতাৰ বিষয়ে আলোচনা কৰা তো পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ উপযোগিতাৰ বিষয়ে আলোচনা কৰিবলৈ আহিলে এইবিলাক তোমালোকে লিখি দিবা এনসাৰটো মই দি আছো এইবিলাক আছিল এনসাৰ যে 8 নম্বৰ কুৱেশ্যনৰ এইবিলাক আছিল এনসাৰ 3 মাৰ্কৰ কাৰণে দীঘলীয়া প্ৰশ্ন এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আজি যেহেতু তোমালোকৰ লগত আলোচনা কৰি আছো 5 আৰু 10 মাৰ্কৰ তো কুৱেশ্যনবিলাক ভালদৰে চাই যাবা তাৰপিছত এটা কুৱেশ্যন দিয়া আছে যে 10 নম্বৰ কুৱেশ্যন যে পাঠ্যক্ৰম মানে কি পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা আৰু তাৎপৰ্য ব্যাখ্যা কৰা যিকোনো দুবিধ পাঠ্যক্ৰমৰ বিষয়ে উদাহৰণসমূহ আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ এনসাৰটো মই দি আছো এনসাৰটো তোমালোকে চাই লোৱা এইবিলাক আছিল এনসাৰ পাঠ্যক্ৰম প্ৰয়োজনীয়তা পেজ নম্বৰ কৈ দি আছো 196 7 পেজত দি আছে এইবিলাক আছিল এনসাৰ 3 নম্বৰ কুৱেশ্যনৰ সম্পূৰ্ণ এনসাৰ এইখিনি আছিল সম্পূৰ্ণ এনসাৰ ভালদৰে তোমালোকে চাই ল'বা
আজিৰ ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হ'ল দীঘলীয়া প্ৰশ্ন যে এডুকেশ্যন ছাবজেক্টৰ যে পাঠৰ সহসম্বন্ধ বুলিলে কি বুজা, লিখা ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা সম্পৰ্কে আলোচনা কৰা। পাঠৰ সহসম্বন্ধ এইখিনি আছিল, তো ইয়াৰ আনচাৰটো এইবিলাক আছিল যে 14 নম্বৰ কুৱেশ্যনৰ। তাৰপিছত দি আছে যে পাঠৰ সহসম্বন্ধৰ উপকাৰিতা। তো উপকাৰিতাখিনি চাই লোৱা। পাঠৰ সহসম্বন্ধৰ উপকাৰিতা, তো উপকাৰিতা 5টা দি আছে, 5টা দি আছে, 5টা তোমালোকে ভালদৰে চাই ল'বা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যন। তাৰপিছত আছে পাঠৰ অপকাৰিতা কোনবিলাক আছিল, অপকাৰিতাটো চাল যাওক, ভেৰি ভেৰি ইম্পৰ্টেণ্ট 3 নম্বৰৰ কাৰণে। আজিৰ ভিডিঅ' এইখিনি আছিল। তো ভিডিঅ'টো ভাল লাগিলে তোমালোকে বন্ধু বান্ধৱীৰ লগত বেছি বেছি শ্বেয়াৰ কৰিবা। আজি যিহেতু আলোচনা কৰিলোঁ 5 আৰু 10 মাৰ্কৰ এডুকেশ্যন ছাবজেক্টৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট গোটেইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা।